বৰুৱা তেওঁৰ জন্ম হৈছিল 1838 যোৰহাটত and was a prominent advocate for widow remarriage মানে widow remarriage বিধৱা বিবাহৰ লগত জড়িত এজন ব্যক্তি যিজন আমি ক'ব পাৰো he is one of the social reformer অসমৰ social reformer বিষয়ে যেতিয়া আহিব তেতিয়া তোমালোকে লিখিব লাগিব এনেকুৱা ধৰণৰ ব্যক্তিবিলাকৰ বিষয়ে গুণাভিৰাম বৰুৱা এনেকুৱা এজন ব্যক্তি আছিল যোনে social reformer ওপৰত বহুতখিনি কাম কৰিছিল মই কৈছিলো যে তেওঁলোক এনেকুৱা ব্যক্তি আছিল যোনে প্ৰথমবাৰৰ বাবে মানে সাহস কৰিছিল সোসাইটিৰ যিটো ৰিয়েল ফেস এই ৰিয়েল ফেসটোৰ বিষয়ে লিখাৰ সো এতিয়া তোমালোকে চাইল্ড ম্যাৰেজৰ ওপৰত যেটা কোৱেশ্চন আহিব চাইল্ড ম্যাৰেজ ইজ আ ভেৰি মানে হট টপিক আমাৰ এতিয়া বৰ্তমান সো তেতিয়া তোমালোকে গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ ৰেফাৰেন্স দিব পাৰা তেওঁ মেইনলি উইডো ৰিমেৰেজৰ ওপৰত কাম কৰিছে যেতিয়া তেওঁৰ নিজৰ ওয়াইফৰো ডেথ হৈ যায় তাৰ পিছত তেওঁ পুনৰবাৰ এগৰাকী ফিমেলক বিয়া পাতে যিগৰাকী আছিল মেইনলি এগৰাকী বিধৱা ওমেন আছিল ঠিক আছে উইডো আছিল সো হি wrote his first book ৰাম নৱমী যিখন হৈছে আমাৰ প্ৰথমখন কি social Assamese drama social drama অসমৰ প্ৰথমখন social drama আৰু after that আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত হা আৰু তাৰ পিছত লিখিছে তেওঁ অসম বুৰঞ্জী 1884 তিনিখন তেওঁৰ ইম্পৰ্টেন্ট মানে বুক he edited monthly magazine অসম বন্ধু এই অসম বন্ধু ম্যাগাজিনখন তেওঁ লিখিছিলে আৰু ৰাম নৱমী is the first Assamese social drama সো এইখিনি তেওঁৰ বিষয়ে but mainly তোমালোকে তেওঁৰ পার্সপেক্টিভটো লিখিব লাগিব সোসাইটিৰ ৰিফৰ্ম আনিবৰ কাৰণে তেওঁ কেনেকৈ কাম কৰিছিল এটা সোসাইটিৰ ৰিয়েল ফেসটোৰ ওপৰত লিখিছিলে আৰু ৰাম নৱমী পৰা আদি কৰি তেওঁৰ যিখিনি মানে সমাজৰ প্ৰতি যিখিনি দায়িত্ব সেই দায়িত্বখিনি তেওঁ পালন কৰিছিলে এজ আ এডুকেটেড পারসন ঠিক আছে যদি তোমালোকৰ উইডো ৰিমেৰেজৰ ওপৰত কিবা ইউপিএস মানে এপিএসসিৰ বেলেগ পেপাৰটো কোৱেশ্চন আহিছে ধৰা জিএস 1ত কোৱেশ্চন আহিছে হিষ্ট্ৰী আৰু সোসাইটি এলাইন কৰি পেলাই কিবা এটা কোৱেশ্চন আহিছে উইডো ৰিমেৰেজৰ ওপৰত তেতিয়াও তোমালোকে অসমৰ পার্সপেক্টিভত যেতিয়া লিখা ইউ ক্যান গিভ এক্সাম্পল অফ গুণাভিৰাম বৰুৱা ঠিক আছে